সাঁতোৰত দুলীয়াজনৰ ছাত্ৰৰ বিশেষ সফলতা ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত দুলীয়াজনৰ দিল্লী পাব্লিক স্কুলৰ এগৰাকী ছাত্ৰৰ বিশেষ সফলতা দুলীয়াজনৰ দিল্লী পাব্লিক স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ অভিৰাজ গগৈয়ে ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে আগন্তুক ছেপ্টেম্বৰ মাহত হাৰিয়ানাত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব দুলীয়াজনৰ সন্তান অভিৰাজে ছাত্ৰগৰাকী ইতিমধ্যে দিল্লী পাব্লিক স্কুলৰ ফাৰ ইষ্ট জোন ভিত্তিত ভুৱনেশ্বৰৰ শংকৰ ইণ্টাৰনেশ্যনেল স্কুলত অনুষ্ঠিত সাঁতোৰ প্ৰতিযোগিতাত বেকষ্ট্ৰোক আৰু বাটাৰফ্লাই দুয়োটা শাখাত পদক লাভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে দুলীয়াজনৰ CISF কলনীৰ সমীপৰ নৱকুমাৰ গগৈ আৰু পপি গগৈ একমাত্ৰ সন্তান ছাত্ৰগৰাকীক দুলীয়াজনত অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰে বিভিন্ন দল সংগঠনে নিউজ ডেস্ক ৰিপৰ্ট ডিজিটেল সংবাদ আমাৰ যি আজি আপোনালোকৰ সন্মুখত থিয় হৈ আছোঁ যে এইটোৱেই কাৰণেই দুলীয়াজান চহৰৰ এখন সৰু চহৰৰ পৰা আমাৰ যি দুলীয়াজানৰ JB এমিউজমেণ্ট নামৰ এটা ছুইমিং পুল সৰু ছুইমিং পুলৰ পৰা অভিৰাজ গগৈয়ে যি প্ৰাথমিক শিক্ষা লৈ আজি নেশ্যনেল খেলিবলৈ সক্ষম হৈছে তাৰ বাবে আমি দুলীয়াজানবাসী তথা মাক দেউতাক হিচাপে আমি গৌৰৱান্বিত হৈছোঁ অভিৰাজ গগৈক লৈ আৰু DPS দুলীয়াজানৰ তেওঁ এটা সৎনাম আনিছে আৰু লগতে আমাৰ ইয়াৰ যিজন প্ৰশিক্ষক জেমছ মৰাণ তেওঁ এজন ইণ্টাৰনেশ্যনেল প্ৰশিক্ষক তেওঁ আমাৰ অসমত থাকি আমাৰ দুলীয়াজানৰ নিচিনা পুলটোক তেওঁ যি গাইড দি আমাৰ প্ৰশিক্ষাৰ্থীসকলক আগবঢ়াই লৈ গৈ আছে তাকে আমি অতি আনন্দিত হৈছোঁ আৰু তেওঁ অভিৰাজ গগৈ আজি যি সাফল্য এই সাফল্য আমাৰ যি তেওঁৰ নিজৰ কষ্টৰ বলত হৈছে আৰু ভৱিষ্যতত তেখেতৰ আৰু আগবাঢ়ি যাব বুলি আমি আশা ৰাখিছোঁ আৰু প্ৰেক্টিছ কৰিলে ফল পাবই এইটো খেলতে নহয় যিকোনো খেলতে যদি খেলুৱৈসকলে প্ৰেক্টিছ কৰে অহৰহ তেতিয়াহ'লে তেওঁলোকে ভাল ফল পাবই ধন্যবাদ নমস্কাৰ মোৰ নাম অভিৰাজ গগৈ মই DPS দুলীয়াজানৰ ক্লাছ 7ত পঢ়ি থকা এজন ল'ৰা আৰু মই যে নেশ্যনেল খেলিব পাইছোঁ সেইবাবে মোৰ বহুত ভাল লাগিছে আৰু ক্ৰেডিটটো অল দ্য ক্ৰেডিট গ'জ টু জেমছ ছাৰ মাই পেৰেণ্টছ এণ্ড হিজ টিম আৰু মই খেলটো উৰিষ্যাত হৈছিলে উৰিষ্যা বাৰগাৰ নামৰ জেগাত আৰু যোনখন স্কুলত হৈছিলে সেই স্কুলখনৰ নাম হৈছে সংস্কাৰ ইণ্টাৰনেশ্যনেল স্কুল আৰু মই দুটা ইভেণ্টত মেডেল পাইছোঁ চিলভাৰ মেডেল পাইছোঁ আৰু সেই দুটা ইভেণ্টতেই নেশ্যনেল চিলেক্ট হৈছোঁ আই হোপ ডেট মই হোপ কৰিছোঁ অসমবাসী ৰাইজে মোক সদায় আশীৰ্বাদ দি থাকক আৰু আগুৱাই যাবলৈ নমস্কাৰ মোৰ নাম জেমছ মৰাণ এই সৰু JB এমিউজমেণ্ট যোনটো আমাৰ সৰু পুল আছে দুলীয়াজানত বেছি পুল নাই এটাই পুল আছে বুলি ভাবোঁ আমি তাই সৰু পুল এই পুলতে আমি প্ৰশিক্ষণ কৰি বেছিক মানে এটা ট্ৰেইনিং দি পেলাই আমি তাক আৰু অলপ ভালকৈ অলপ প্ৰেক্টিছ কৰি এই পুলটোৰ পৰাই মানে ৰাষ্ট্ৰীয় পৰ্যায়লৈ যাবলৈ সক্ষম হৈছে এতিয়া আমাৰ ফাৰ ইষ্ট জোন CBSE যোনটো মিট হৈছিলে প্ৰায় 1000মান ষ্টুডেণ্টে জইন কৰিছিলে উৰিষ্যাত হৈ যোৱা তাতে আমাৰ অভিৰাজ গগৈয়ে দুটাকৈ পদক মানে পাবলৈ সক্ষম হৈছে মানে এইটো বিৰাট ডাঙৰ এচিভমেণ্ট দুলীয়াজানবাসীৰ কাৰণে দুলীয়াজানৰ ল'ৰা ছোৱালীৰ কাৰণে এইটো খুব ভাল আৰু উৎসাহজনক কথা এটা আপোনালোকেও যাতে এনেকুৱা এটা ভাল এটা খেলত এনেকৈ আগবাঢ়ি যোৱাৰ কাৰণে আমাৰ কাৰণে বিৰাট সুখবৰ আজি এইটো কাৰণে আমি এটা সমবেত হৈছিলোঁ আৰু এটা সম্বৰ্ধনা অনুষ্ঠানৰ কাৰণে ইয়াতে আপোনালোকে কেতিয়াবা আহিব আহি চাব এদিনত
কেতিয়া হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ত? এইটো ছেপ্টেম্বৰ মাহত হোৱা কথা, হাৰিয়ানাত হ'ব। ফাৰ্ষ্ট জোন যোনটো হয় প্ৰায় 12খন ষ্টেটৰ পৰা ৰিপ্ৰেজেণ্ট কৰিব, মানে প্ৰতিনিধিত্ব কৰিব। 12খন উৰিষ্যা আছে, বেংগল আছে, ধৰক ঝাৰখণ্ড আছে, তাৰপিছত অসম নৰ্থ ইষ্টৰ গোটেইখন আছে, প্ৰায় 12খনমান ষ্টেটে মানে পৰা আমি মানে প্ৰতিনিধিত্ব কৰিব ৰাষ্ট্ৰীয় পৰ্যায়ত। অভিৰাজ গগৈয়ে এইটো মানে আমাৰ পাইছে।